আজি বিকালে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা নতুন সংযোজন মানে কলেজ কেম্পাছত এটা গ্ৰন্থমেলা এক্সিবিশ্যন ক্ৰেপ কাম ফুড ফেয়াৰ গ্ৰন্থই মানুহক জ্ঞান দিয়ে আৰু যেতিয়া মানুহ এজন জ্ঞানী হয় তেতিয়াহ'লে জগতখন পৃথিৱীখন সমাজখনক অলপ ব্যতিক্ৰম ধৰণে চাবৰ কাৰণে চিন্তা চৰ্চা কৰে আৰু আজিৰ তাৰিখত যদি আমি বিকালী মহাবিদ্যালয়ৰ কথাখিনি কওঁ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত সামঞ্জস্য থকা প্ৰগ্ৰাম যিনেকি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ চিন্তা ধ্যান ধাৰণাৰ দ্বাৰা ইয়াৰ এখন একোৰিয়াম হাউচ আৰু একোৰিয়াম ইয়াৰ সৃষ্টি হৈছে তাৰ উন্মোচন হ'ল আৰু ইমান নিখুঁত যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে দক্ষতাটো আছে স্কিলটো যে আছে বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নতুন ইনভেনশ্যন যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনত সোমাই আছে বিকালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেইটো প্ৰমাণিত হৈছে আৰু এই পৰিৱেশটোৱে ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়খনক নতুনকৈ চাবৰ কাৰণে শিকাব আমাৰ এই অনুষ্ঠানটো আপোনালোকে গমেই পাইছে যে ছাত্ৰ ছাত্ৰীসকলক আমি গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিশেষকৈ গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ ক্ৰিয়েটিভ আইডিয়াছ তেওঁলোক সেইবোৰ যাতে আমাক প্ৰদৰ্শন কৰিব পাৰে আৰু তাৰ যোগে তেওঁলোক উৎসাহিত হয় তাৰ বাবে আমি এই ফুড ক্ৰাফ্ট আৰু মেলাখন ছাত্ৰ ছাত্ৰীৰ আয়োজন কৰিছোঁ ক্ৰাফ্ট এণ্ড ফুড মেলাখন আৰু তাৰ লগে লগে বিভিন্ন এক্সিবিশ্যন আয়োজন কৰিছোঁ আপোনালোকে জানে আজিকালি আমাৰ মহাবিদ্যালয়বোৰত নতুন নিউ এডুকেশ্যন পলিচি আহিছে তাৰ লগে লগে CBCS পলিচি এডুকেশ্যন পলিচিটো চলি আছে গতিকে এইবোৰৰ মাজত অলপ ভাৰাক্ৰান্ত হৈ যায় কেতিয়াবা তাৰ সেইবাবে ছাত্ৰ ছাত্ৰীসকলক আমি যাতে পাঠ্যক্ৰমটো খুব ইণ্টাৰেষ্টিং হয় তাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে এইটো আয়োজন কৰিছোঁ বিশেষকৈ আমাৰ নিউ এডুকেশ্যন পলিচিত এইবোৰ গোটেই বস্তুবোৰ সোমাই আছে যে ছাত্ৰ ছাত্ৰীসকল অকল পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব অন্য কিছুমান স্কিল কোৰ্চৰ প্ৰয়োজন আছে সেইবাবে আমি এই বিভিন্ন ষ্টলবোৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই দিয়াইছোঁ যাতে তেওঁলোকে ভৱিষ্যতে এই নিউ এডুকেশ্যন পলিচিৰ পাঠ্যক্ৰমত তেহেঁতৰ অধ্যয়ন কৰিবলৈ তেওঁলোক উৎসাহিত হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ